গোকুলৰ গোপিনী আউলি বাউলি পতি পুত্ৰ তেজি বৃন্দাবনে যায় চলি হৰি
ইজনীও কৃষ্ণক পালে সিজনীও কৃষ্ণক পালে যত গোপী তত কৃষ্ণ কৃষ্ণক পাব কাৰণে আহিছিলে সকলোৰে নিজৰ সংসাৰ আছে স্বামী আছে নাই জানো কোনোবাই যদি দধি মঠিছে বাংশী ধ্বনি শুনি সেই আসলতে দধি দুগ্ধ থৈ গুচি আহিছে কোনোবাই যদি শিশুক স্তনপান কৰাই আছিলে তাকো থৈ গুচি আহিছে মোহন মুৰলীৰ ধ্বনি শুনি হয়নে আৰু ভগৱন্তয়ো গোপীসকলক তেওঁ মনোৰথ পূৰণ কৰিলে কিন্তু যেতিয়া যত গোপী তত কৃষ্ণ হ'ল ইজনীও কৃষ্ণক পালে সিজনীও কৃষ্ণক পালে গোপীসকলৰ ভক্তি প্ৰেম নাথাকি অহংকাৰত গদগদ হৈ পৰিলে অহংকাৰত হ'ল আমাৰ সমান সৌভাগিনী কোনো আৰু নাই আমাক কোনে পায় আৰু তেতিয়া কৃষ্ণই দেখিলে যে এতিয়া আৰু মই গোপীসকলৰ লগত থকা কোনো প্ৰশ্ন নাহিব হয়নে চাকৰি এটা পাবৰ কাৰণে সদায় কি কৰিছে থানত সেৱা কৰিয়ে আছে ৰাতিপুৱাও আহে গধূলিও আহে হয়নে যত যি আছে সকলোলৈকে যায় আৰু যেতিয়া চাকৰিটো পালে তাৰ পাছত এগৰাকী সুন্দৰী নাৰীক বিয়া পাতিলে বাপীকি মাইকী সমস্ত আঁতৰাই ফিনিছ বগৰী গুটি হয়নে আহি গ'ল অহংকাৰ একো নাথাকিলে আৰু তেতিয়া যে গোপীসকলে কৃষ্ণক পাই যেতিয়া সেই ভক্তি নাইকিয়া হ'ল আৰু ভগৱন্তই এশিকা দিবৰ কাৰণে বৃন্দাবনৰ পৰা আঁতৰি গ'ল আঁতৰি যোৱাৰ পাছত কি হ'ল হে ৰাম গোপীৰ পৰমইটো দেখি ভাব ও দেখি নসহিল গয়া গোবিন্দৰ গাৱ ধ্যান হইলা কৃষ্ণ বৃন্দাবনত ধ্যান হইলা কৃষ্ণ বৃন্দাবনত ও কৃষ্ণ কৃষ্ণ বুলি গোপী বিচাৰি যেতিয়া কোনোবা আছে সেই কোনোবাজনে কেতিয়াবা কিবা এটা ক'লে আমাৰ খং উঠে হয় নহয় গালি পাৰোঁ নক'বলগীয়া কথা কওঁ কিয়নো এনেকৈ কৈছে হয়নে আৰু যেতিয়া নাইকিয়া হৈ যায় তেতিয়া আমি কিন্তু হাহাকাৰ কৰোঁ নকৰোঁ জানো মানে পোৱাটোৰ মূল্যটো আমি সেই সময়ত বুজি নাপাওঁ কিন্তু যেতিয়া নাইকিয়া হৈ যায় আমি তেতিয়া কি কৰোঁ হাহাকাৰ কৰি ফুৰোঁ এতিয়া গোপীসকলক সেয়া হ'ল এতিয়া গোপীসকলে কেনেকৈ ভাবিলে প্ৰভু
তিনটৰু লতিকা ফালি ফালি বিচাৰিছে কৃষ্ণক কতো পোৱা নাই স্তুতি মিনতি কৰি কৰি বিচাৰিছে কৃষ্ণক কতো পোৱা নাই হয়নে তে একগোপীয়ে ক'লে যে কৃষ্ণৰ যি লীলা আছে এই ঠাইত আমি কি কৰোঁ কৃষ্ণৰ আমি লীলা কৰোঁ কোনো গোপী কি হ'ল অঘাসুৰ হ'ল কোনো গোপী বকাসুৰ হ'ল কোনো গোপী যশোদা হ'ল কৃষ্ণৰ লীলা কৰিবলৈ বিচাৰিলে মানে মই কৃষ্ণ বুলি ভজিলে নিজকে কথাটো গম পাইছেনে ভাওনা যে আমি ভাওনা কৰোঁ হয় নহয় কোনোবা শকুনি লৈছে এতিয়া যদি আমাৰ যদি ককাইদেউ যদি শকুনি লয় এই ধুনীয়া মুখৰ আৰু একদম ধুনীয়াকৈ মিহি মিহি কথা কৈ থাকিলে হ'ব জানো শকুনিৰ যি চৰিত্ৰ আৰু স্বকীয় বৈশিষ্ট্য তেওঁ ফুটি উঠিব লাগিব যদি দুৰ্যোধন লয় দুৰ্যোধনৰ যিটো চৰিত্ৰ সেয়া ফুটি উঠিব লাগিব যদি কৃষ্ণ লৈছে কৃষ্ণৰ সেই যি মিঠা ভকতক উদ্ধাৰ কৰিবৰ কাৰণে যি লীলা কৰিছে সেই চৰিত্ৰ অভিনয় কৰিব লাগিব আৰু গোপীসকলে যেতিয়া কোনোবা গোপী পুতনা হ'ল কোনোবা যশোদা হ'ল অঘাসুৰ বকাসুৰ এই যে মই কৃষ্ণ বুলি লীলা কৰিবলৈ ধৰিলে তেতিয়া প্ৰত্যেকগৰাকী গোপী কি হৈ পৰিলে কৃষ্ণময়ী হৈ পৰিলে ভিতৰখন এই বহুত তত্ত্ব কথা আচলতে আমাৰ নিচিনা এই অকণি অকণি মনুষ্য আমি বুজি নাপাওঁ নামহে গাইছোঁ ধেমালি কথা নহয় এইটো কথা সমস্ত অতৰাই হৃদয়খনত মাত্ৰ ভগৱন্তৰ ৰস অকল অমৃতময় নাম যদি আপুনি ৰাখিব পাৰে হৃদয়ৰ পৰা যদি আনন্দিত হ'ব পাৰে বৰ সহজ কথা বুলি ভাবিছে সেই গোপীসকলে সেইটো সময়ত হ'ল ইমান একান্ত ভকতি কৰিলে আমাৰ মহাপুৰুষ মাধৱদেৱে কি ক'লে মুক্তি তনি স্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগো শুভকতি হয়নে মুক্তিটো যিজনে স্পৃহা নকৰে কেৱল মাত্ৰ ভগৱন্তৰ গুণানুকীৰ্তন গুণ ৰসে কৰে তাতকৈ আৰু বেলেগ একোৱেই নাই কাৰণ আমাৰ শেষ ঠাইকণ কি সীতা ভাবোনে কেতিয়াবা শুই দিলে ভাবিবচোন যে এইবোৰ যে আমাৰ লাগে 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 এইবোৰ সৰুৰ পৰা ল'ৰা ছোৱালীবোৰক শিকাব যে আমি আমাৰ এই শৰীৰটোৰ মুহত যদি আমি আকৌ লালসা হৈ আমি বেয়া কৰ্মবোৰ কৰোঁ তেতিয়াহ'লে অকণমান আমাৰ জীৱন প্ৰক্ৰিয়াটো বেয়া হ'ব হয়নে বৰ্তমান সমাজখনত কিন্তু পৰিৱেশটো অলপ অসুস্থ হৈছে যি আছে তাতেই সন্তুষ্ট হওক মহিলাসকলো হওক আৰু নিজৰ সন্তানসমূহক শিকাওক আৰু মই কৃষ্ণ বুলি যেতিয়া ভাবিবলৈ ধৰিলে তেতিয়া কি হ'ল বৃন্দাবনত গোটেই কৃষ্ণময় হৈ পৰিলে গোটেই পৰিৱেশ কৃষ্ণময় আৰু তাৰ পাছত গোপীসকলৰ মাজত কৃষ্ণ আহিলে ৰাম ৰাম সবে গোপী গাৱন্ত গোবিন্দৰ নাম গুণ সবে গোপী গাৱন্ত গোবিন্দৰ নাম গুণ নাচি হাঁহি পবিত্ৰ কৰিলে বৃন্দাবন প্ৰভু বনমালী ভক্তি প্ৰেমত পুলকিত